আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল মাউণ্ট আবু ক'ত অৱস্থিত? যে মাউণ্ট আবু ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আৰাবলি। মাউণ্ট আবু আৰাবলিত অৱস্থিত। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে টাইৱানৰ ৰাজধানী চহৰ কি? যে টাইৱানৰ ৰাজধানী চহৰ কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, টাইপে। যে টাইৱানৰ ৰাজধানী হ'ল টাইপে। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনজন অসমীয়া কবিক শেৱালি কবি বুলি কোৱা হয়? যে শেৱালি কবি বুলি কোনজন অসমীয়াক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰত্নকান্ত বৰকাকতি। যে ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বাণভট্ট। যে বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য ফলোয়িং মেগাজিন। যে অ মোৰ আপোনাৰ দেশ তলৰ কোন আলোচনীত প্ৰকাশ পাইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বাঁহী। যে অ মোৰ আপোনাৰ দেশ বাঁহী আলোচনীত প্ৰকাশ পাইছিল। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভক্তি ৰত্নাৱলী কোনে লিখিছিল? যে ভক্তি ৰত্নাৱলীখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মাধৱদেৱ। যে ভক্তি ৰত্নাৱলী মাধৱদেৱে লিখিছিল। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল? যে বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাস্কৰ বৰ্মন। যে বৰ্মন বংশৰ শেষ ৰজাজন আছিল ভাস্কৰ বৰ্মন। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভগনীয়া ৰজা বুলি কাক জনা যায়? যে ভগনীয়া ৰজা বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জয়ধ্বজ সিংহ। যে ভগনীয়া ৰজা বুলি জয়ধ্বজ সিংহক কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? যে কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1662 চনত। যে 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? যে ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, এৰাবাটৰ সুৰ। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন? যে আমিষ কোনে পৰিচালনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাস্কৰ হাজৰিকা। যে ভাস্কৰ হাজৰিকাই আমিষ পৰিচালনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমীয়া সাহিত্যত কোনজন কবিক পাথৰৰ কবি হিচাপে জনা যায়? যে কোনজন কবিক পাথৰৰ কবি হিচাপে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰাম গগৈ। ৰাম গগৈক পাথৰৰ কবি হিচাপে জনা যায়। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন? যে অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নিৰুপমা বৰগোহাঁই। যে নিৰুপমা বৰগোহাঁইয়ে অভিযাত্ৰী উপন্যাসখন লিখিছিল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰতিমাৰ খনিকৰ বুলি তলৰ কোনজন ব্যক্তিক জনা যায়? যে তলৰ কোনজন ব্যক্তিক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, চন্দ্ৰকুমাৰ আগৰৱালা। যে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পাতাল ভৈৰৱী কোনে ৰচনা কৰিছিল? যে পাতাল ভৈৰৱীখন কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাই পাতাল ভৈৰৱী ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে
কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল? যে লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1924 চনত। যে 1924 চনত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল। এতিয়া আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন? যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শিৱৰাম শৰ্মা বৰদলৈ। যে শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? যে কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 2000 চনত। যে 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰিছিল? যে কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1931 চনত। যে 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজেৰে সন্মানিত কৰা হৈছিল। এতিয়া আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ 20 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা? যে প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হেম সৰস্বতী। যে হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল। এতিয়া আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? যে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰঙা পুলিচ। যে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল ৰঙা পুলিচ। এতিয়া আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি অপৰূপা। যে জাহ্নু বৰুৱাই যিটো প্ৰথম পৰিচালনা কৰিছিল সেইটো হ'ল অপৰূপা চলচ্চিত্ৰ। এতিয়া আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে হালধীয়া চৰাইয়ে বাওদান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন? যে হালধীয়া চৰাইয়ে বাওদান খায় এই চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জাহ্নু বৰুৱা। জাহ্নু বৰুৱাই হালধীয়া চৰাইয়ে বাওদান খায় এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। এতিয়া আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নামঘোষাৰ লেখক কোন? নামঘোষা কোনে লিখিছিল? এইটো একেবাৰে সহজ কুৱেশ্যন, এইটো আপোনালোকে কমেণ্টত জনাব। এতিয়া আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তলৰ কোনজন ব্যক্তিক উপন্যাস সম্ৰাট বুলি জনা যায়? যে কোনজন ব্যক্তিক উপন্যাস সম্ৰাট বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৰজনীকান্ত বৰদলৈ। যে ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। এতিয়া আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বাইবেলখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? যে বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি আত্মাৰাম শৰ্মা। যে আত্মাৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল। এতিয়া আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অৰুণোদয় আঁচনিখন কিমান চনত প্ৰকাশিত হৈছিল? যে অৰুণোদয় আঁচনিখন কিমান চনত প্ৰকাশ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1846 চনত। যে 1846 চনত অৰুণোদয় আলোচনীখন প্ৰকাশ কৰা হৈছিল। এতিয়া আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে লীলাবাৰী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত? যে লীলাবাৰী বিমানবন্দৰখন ক'ত অৱস্থিত? কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ লখিমপুৰ। যে লীলাবাৰী বিমানবন্দৰখন লখিমপুৰ জিলাত অৱস্থিত। এতিয়া আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বৰনদী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? বৰনদী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ওদালগুৰি। বৰনদী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত। এতিয়া আজিৰ শেষৰ 30 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ বৰ্তমান জিলাৰ সংখ্যা কিমান? যে অসমৰ বৰ্তমান মুঠ কিমানখন জিলা আছে? ইয়াৰে যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ ডি
35 যে বৰ্তমান অসমত 35খন জিলা আছে। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু আপোনালোকে কেইটা পালে সেইটো কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক